কুৰুক্ষেত্ৰ যুদ্ধৰ লাহে লাহে সামৰণি পৰি আহিছে। বাকী আছে মাত্ৰ দুৰ্যোধন। দুৰ্যোধনক কিবা এটা কৰিব পাৰিলে আমাৰ কৰ্তব্য শেষ হৈ আহিব। শৈল্য আৰু শকুনি ইহঁতৰ বাবে বৰ বিশেষ চিন্তান্বিত হ'ব নালাগে। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতেই দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হৈ পৰিব। কাৰণ দুৰ্যোধন দাদাৰ পৰম শিষ্য নহয়। শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য। চাওঁতে চাওঁতে মই যদুপতিৰে কাষ পালোহি। প্ৰণাম দয়াময়। আহা আহা মামা, মনে মনে মই তোমাৰ কথাকেই ভাবি আছিলো। মোৰ কথা ভাবিছিলানে? নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতেই মামা। তেন্তে আমাৰো চাউল উকলিল। কিয় মামা? যদুপতিয়ে যেতিয়া ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা, আমিবোৰ আকৌ চকুতেই পৰা নাছিলো। এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সৰু তৰালেখত ধৰিলাহি, আমিবোৰ আকৌ পপীয়া তৰা, আমাকতো সহাবাই। মামা তুমি কিন্তু বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, তোমাক এটি কথা সুধো, উত্তৰ দিবানে? অন্তৰ্যামী ভগৱানে নকলেও জানিব। বাৰু মামা কোৱাচোন, এই কুৰুক্ষেত্ৰ যুদ্ধত তুমি কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয়? মামা পৰাজয়। পৰাজয় হবলৈ একো বাকী নাই মাধৱ। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে নিজেই জানে। মামা তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনিত প্ৰতি হ'ল দয়াময়? ভাগিন 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 বোলে মুখৰ অমৃতেৰে ভোলাই অন্তৰৰ চিৰ সঞ্চিত হলাহল বিষ পান কৰাতকৈ সন্মুখ সমৰত আহি অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰাই অনেক গুণে শ্ৰেয় মামা। যদুপতি ক্ৰোধান্ধ মানুহ মই। এই প্ৰতাৰণাৰ ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ কপট নিদ্ৰাতকৈও মোৰেই আচৰণ বেছি দুখনীয়নে? মামা তুমি ভুল বুজিছা মামা। ভুল কৰি কৰিতো আজি ভুলতেই অভ্যস্ত হ'ল। এতিয়া আৰু শেষ বতৰত এই ভুল নাভাগে দয়াময়। শুনা শুনা মামা, যদুপতি স্বৰ্ণ লংকা পৰিচয় কৰিছিল ৰাজভাতা বিভীষণে, আৰু এই স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা তুমি ৰাজমাতুল, তুমি শকুনিয়ে। এই মাধৱ, মোৰ ধন্যবাদ আপুনি কৰিব গ্ৰহণ। ধন্যবাদ? মই নুবুজিলো মামা। নুবুজিলা? অতি সহজ। পৰপদেৱী শকুনি দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনিক, ৰাজদ্ৰোহ প্ৰবঞ্চ শকুনিক মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ গতি তেজগতৰ প্ৰতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ পৰা হাত সাৰিব পাৰিছে, মামা
সেই শকুনি কিন্তু সামান্য শকুনি নহয় মামা তাৰ জীৱনো ধন্য জনম ধন্য তাৰ জীৱনো ধন্য জনম ধন্য মামা আৰু তাৰ জীৱনো ধন্য জনমো ধন্য মামা আৰু সেই জীৱনৰ গৰাকী তুমি যদুপতি মামা তুমি পুৰস্কাৰ মোৰ ধন্যবাদ কৰিব গ্ৰহণ মামা যদুপতি তোমার উদ্দেশ্য আর মোর উদ্দেশ্য একে নহয় মামা যদুপতি কেতিয়াও নহয় যদুপতি তোমার উদ্দেশ্য হত্যা তোমার উদ্দেশ্য প্রতীক্ষণ যদুপতি আৰু আমার আপুনি আমি यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजन्नः परित्रणाय साधूनां विनाशाय दुष्कृताम् धर्म संस्थापनार्थाय संभवामि युगे युगे कृष्ण 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 श्री कृष्ण যদুপতি যদুপতি আজি মোৰো কৰ্তব্য লাহে লাহে শেষ হৈ আহিছে বিদায় বিদায় দুৰ্যোধন পিতা পিতা খন্তেক অপেক্ষা কৰা পিতা ময়ো গৈ আছো তোমাৰ পাখে আৰু খন্তেক সময়ৰ পাছতে তোমাৰ পুত্ৰ শকুনি প্ৰতিশোধ শকুনি প্ৰতিশোধ পূৰ্ণ হ'ব পিতা ময়ো আহি আছো প্ৰতিশোধ অগ্নি প্ৰতিশোধ